নমস্কাৰ, মই কৃষ্ণ শৰ্মা। আপোনালোকে চাইছে স্বাগতম ফাৰ্মিং টিপছ। আপোনালোকে এইচিনত দেখা পাইছে চাগে, এইটো নুনি গছৰ পাত হয়। ইংৰাজীত মালবেৰী আৰু হিন্দীত তুতি বা চেতুত বুলি কোৱা হয়। এই চাৰিটা নামেৰে আমি সকলোৱে ইয়াক চিনি পাওঁ। আজি মই ইয়াৰ গুণাগুণৰ ওপৰত ভিডিঅ'টো বনাই আছোঁ। ইয়াত কি কি ভিটামিন থাকে, কি কি মিনাৰেলছ থাকে, এইটো খোৱালে আমি ছাগলীক খোৱালে আমি কি কি বেনিফিট পাওঁ, তাৰ ওপৰতে ভিডিঅ'টো বনাই আছোঁ। আপোনালোকে ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। এইটো অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰৰ কাটিং হয়। আপোনালোকে চাব পাৰে, খুব ধুনীয়া কোৱালিটিৰ কাটিংবিলাক আছে। এইটো 500 কাটিঙৰ এটা অৰ্ডাৰ আছিলে, কালি গোলাঘাট যাব। যদি আপোনালোককো এনেকুৱা কাটিং লাগে নেপিয়াৰৰ, তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰটো যোগাযোগ কৰি ল'ব পাৰে। মোৰ লগত বৰ্তমান স্মাৰ্ট নেপিয়াৰ, অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰ, জায়েণ্ট কিং আৰু ছুপাৰ নেপিয়াৰ, এই চাৰিটা নেপিয়াৰৰ কাটিং এভেইলেবল আছে। আৰু ইয়াৰ লগতে যিটো নুনি কোৱা হয় বা মালবেৰী, চেতুত, তুতি যি বুলি জানে আপোনালোক, সেইটোৰো কাটিং মোৰ লগত আছে। হাইব্ৰিডো আছে, লোকেলো আছে। যদি লাগে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব। তো আগতে মই ভিডিঅ'ত কৈছিলোঁ যে আমি ছাগলী ফাৰ্ম কৰোঁতে বিভিন্ন প্ৰকাৰৰ ঘাঁহ যদি লগাওঁ তেতিয়াহ'লে আমাৰ ফিড কষ্টিংটো কম হ'ব আৰু মাৰ্কেটৰ ওপৰত ডিপেণ্ডেঞ্চিটো কম হ'ব। তাৰ লগতে মই কৈছিলোঁ যে কিছুমান গছ থাকে যিটো মেডিচিনেল গুণাগুণ থাকে, মানে ঔষধীয় গুণাগুণো থাকে। তো এইটো যিটো আপোনাৰ দেখা পাইছে, এইটো মালবেৰী, তুতি, চেতুত, নুনি, মানে আমি এইখিনি নামৰ দ্বাৰাই জানো। আৰু ইয়াত বহু ধৰণৰ মানে এনেকুৱা প্ৰপাৰ্টিজ থাকে যিবিলাকে ব্লাড পিউৰিফাইটো কাম কৰে, বেমাৰ আজাৰতো বহু ধৰণৰ কাম কৰে, এনজাইমতো কাম কৰে। লগে লগে ইয়াত বহু ধৰণৰ ভিটামিনছো থাকে আৰু মিনাৰেলছো থাকে। এইটো আপোনালোকে গুগল, ইউটিউব বা AI থ্ৰুদিও আপোনালোকে ইয়াৰ যিটো গুণাগুণ আছে সেইখিনি আপোনালোকেও উলিয়াব পাৰে। আৰু এইটো মই যিটো ভিডিঅ' বনাইছোঁ, এইটো সম্পূৰ্ণকৈ মই ইউটিউব, গুগল আৰু AIৰ দ্বাৰাহে এইবিলাক তথ্য মই সংগ্ৰহ কৰিছোঁ। আৰু এই তথ্যবিলাক মই আপোনালোকৰ আগত ভিডিঅ'ৰ মাধ্যমেৰে প্ৰচাৰ কৰিছোঁ। এইটো মই কোনো ধৰণৰ লেবত লৈ গৈ টেষ্ট কৰি পেলাই মই কোৱা নহয়। এইটো ইউটিউব আৰু AI আৰু গুগলৰ পৰা মই তথ্যবিলাক সংগ্ৰহ কৰিছোঁ। এতিয়া আপোনালোকে দেখিছে চাগে, 1 কেজি ফ্ৰেছ লিফ যদি আমি শুকুৱাই দিওঁ তেতিয়াহ'লে 200 পৰা 250 গ্ৰাম ড্ৰাই মেটাৰ আমি পাম। মানে মালবেৰী লিফ কণ্টেইনছ এবাউট 20 to 25 ড্ৰাই মেটাৰ। আৰু ইয়াত আপুনি চাব পাৰে ক্ৰুড প্ৰটিন আছে, গুড ফাইবাৰ, এথাৰ এষ্ট্ৰেক এছ, মানে কাৰ্বহাইড্ৰেট 400 পৰা 450, গ্ৰোছ এনাৰ্জি 2500 পৰা 2800 কেলৰি। ভিটামিনবিলাক আছে, ভিটামিন A, ভিটামিন C, ভিটামিন E, ভিটামিন B কমপ্লেক্স, B1, B2, B6, ফলিক এচিড, এইবিলাক এই পাতত আছে। আৰু ইয়াৰ লগত আপুনি দেখিছে মিনাৰেলছ পাৰ 1 কেজি ড্ৰাই মালবেৰী লিফ, মানে 1 কেজি শুকান মালবেৰী লিফত আপোনাৰ কেলছিয়াম আছে, ফছফৰাছ, মেগনেছিয়াম, পটেছিয়াম, ছ'ডিয়াম, আইৰণ, জিংক, মেংগেনিজ, কপাৰ। এইবিলাক মিনাৰেলছবিলাকো আমি এই পাতৰ থ্ৰুদি আমি পাওঁ, যিটো আমি আপোনাৰ ধৰি লওক মিনাৰেল মিক্সাৰ বা মাল্টিভিটামিন যিখিনি ভিটামিন আমি কিনিও খুৱাওঁ ছাগলীক, তো এইখিনি পাততো আমি এইবিলাক পাওঁ। তো সেইকাৰণে মই বাৰে বাৰে কওঁ যে আমি যিমান বেলেগ বেলেগ ভেৰাইটিৰ গছবিলাক লগাব পাৰোঁ, আমি সিমান বেছিকৈ মানে বেনিফিটবিলাক পাওঁ। তো আপোনালোকে এইটো লাষ্টত চাইছে, 1 কেজি ড্ৰাই মালবেৰী লিভছ ইজ ভেৰি ৰিচ প্ৰটিন, মানে 20 পৰা 28% প্ৰটিন আছে, কেলছিয়াম আছে, ভিটামিন ৰিচ, মেকিং এক্সিলেণ্ট এনিমেল ফিড। মানে আমি যিমান বেলেগ বেলেগ ভেৰাইটিৰ গছ পাত ঘাঁহ আমি ছাগলীক দিওঁ, সিহঁতে সিমান ভেৰাইটিৰ মানে বেলেগ বেলেগ প্ৰকাৰৰ মিনাৰেলছ, ভিটামিনছ এইবিলাক পাই থাকিব আৰু প্ৰটিনো পাব। তো সেইকাৰণে মই সদায় কওঁ যে আমি যদি ছাগলী ফাৰ্ম কৰোঁ বা গৰু ফাৰ্ম কৰোঁ, যিহৰে ফাৰ্ম কৰোঁ, আমাৰ নিজৰ যদি প্ৰডাকশ্যন থাকে ঘাঁহ খেতিৰ, তেতিয়াহ'লে আমি বেছি লাভান্বিত হ'ব পাৰোঁ। যদি আমি কমপ্লিটলি কমাৰ্চিয়েল ফিডত যদি আমি ডিপেণ্ডেণ্ট হৈ ছাগলী ফাৰ্ম কৰোঁ, তেতিয়াহ'লে আমাৰ গোটেইখিনি লাভ সেই দানা ফেক্টৰীটোৱে নিব। তো সেইকাৰণে আজি মই মালবেৰীৰ নিউট্ৰিশ্যন ভেলুৰ ওপৰত ভিডিঅ'টো বনালোঁ। আপোনালোকে যদি এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰিব। আৰু কথা হ'ল, যদি আপোনালোকে তেনেকুৱাকৈ বেলেগ এটা গছৰ নিউট্ৰিশ্যন ভেলু জানিব বিচাৰিছে বা চাউলৰ ওপৰত বা মাকৈৰ ওপৰত যিকোনো গছৰ ওপৰত যদি আপুনি নিউট্ৰিশ্যন ভেলু যদি জানিব বিচাৰে, আপোনালোকে কি কৰিব, সেই গছটো বা সেই বস্তুটোৰ ইংৰাজী নামটো দি পেলাই আপোনালোকে মোক ইনবক্সতো দিব পাৰে বা ইয়াত কমেণ্টছ কৰি কিনে আপোনালোকে সুধিলে মই তাৰ ওপৰত ভিডিঅ'টো বনাই আপোনালোকক দিব পাৰিম। ধন্যবাদ।